মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা অন্তত আপুনি এনেকুৱা কথা নক'ব। আপুনি এনেকুৱা কথা ক'লে আমি বৈধ লাজ পাম, কাৰণ আপুনি নলবৰীয়া, আমিও নলবৰীয়া। ইমান তৰল, ইমান মিছা, ইমান ফাঁকি কথা কেনেকৈ ক'ব পাৰে কওকচোন। আৰু প্ৰিয় দৰ্শক, জয়ন্ত মল্ল বৰুৱাৰ এই ধৰণৰ কথাত বিশ্বাস নকৰিব। এই ধৰণৰ কথাত বিশ্বাস কৰি কোনো এটা বিশেষ জনগোষ্ঠীৰ প্ৰতি ঘৃণাৰ ভাৱ উদ্ৰেক হ'বলৈ নিদিব। এওঁলোকে কেৱল ৰাজনীতি কৰি আছে, ধৰ্মক লৈ ৰাজনীতি কৰি আছে, জাতিক লৈ ৰাজনীতি কৰি আছে, আৰু আচল মাখনখিনি নিজে খাই আছে। সাধাৰণ জনতাক একো দিয়া নাই। সাধাৰণ জনতাক কেৱল দিছে হিতাধিকাৰীৰ নামত 1250 টকা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উজনিৰ লোকসকলক কৈছে যে উজনিৰ লোকসকলে মিয়াৰ আগ্ৰাসন দেখা নাই, আৰু তেওঁ কৈছে যে 2001 আৰু 2011 লোকপিয়লৰ ৰিপৰ্ট উলিয়াই কথাবোৰ চাওক কেনেকৈ জনবিন্যাস সলনি হৈছে। নামনিত, গোৱালপাৰা, ধুবুৰী, বৰপেটাত কি ধৰণৰ আগ্ৰাসন হৈছে এই কথাটো তেওঁ বুজাব গৈছে। মানে পাকে প্ৰকাৰে নিৰ্দিষ্ট সম্প্ৰদায় মানে মিয়াসকলৰ বিৰুদ্ধে উজনি অসমৰ লোকসকলক উচতনি দিব চেষ্টা কৰিছে। অথচ এইগৰাকী জয়ন্ত মল্ল বৰুৱাই আজিৰ পৰা কেইবছৰমান আগতে কি কৈছিল চাওক, তাকো বৰপেটাত গৈ কি কৈছিল চাওক, বৰপেটা ধুবুৰীৰ মুছলমানক লৈ কি কৈছিল চাওক, তাৰপিছত কম। বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোক এই যিমান নামনি অসমত যিমান মুছলমান আছে, বৰপেটা, গোৱালপাৰা, ধুবুৰী, এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে। আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ মানুহ। শুনিলে নহয়, এওঁলোকৰ স্বৰূপ দেখিলে নহয়, বুজিলে নহয়। কংগ্ৰেছত যেতিয়া জয়ন্ত মল্ল বৰুৱা আছিল তেতিয়া এইসকল খিলঞ্জীয়া আছিল, আৰু এতিয়া যেতিয়া বিজেপিলৈ আহিল এতিয়া এওঁলোক সন্দেহযুক্ত, এওঁলোক বাংলাদেশী, এওঁলোক মিয়া মুছলমান, এওঁলোক ভাৰতীয় নহয়। এই ধৰণে নিকৃষ্ট সাম্প্ৰদায়িক মন্তব্য দি সমাজত বিভেদ আৰু বিচ্ছিন্নতাৰ সাম্প্ৰদায়িক বিয়বাস্প সিঁচি এওঁলোকে ৰাজনীতিৰ নামত যি তৰল কাম কৰি আছে তাক সকলোৱে ঘৃণা কৰা উচিত, তাক সকলোৱে ধিক্কাৰ দিয়া উচিত। আৰু আমি DKB ফেক্টে এনেকুৱা ধৰণৰ কথাক বাৰে বাৰে ধিক্কাৰ কৰিম, কাৰণ আমি এটা কথাই জানো, বৈধ অবৈধ এইখন অসমত এটাই প্ৰশ্ন, বৈধ অবৈধ। যদি কোনোবা অবৈধ লোক, অবৈধ ভাৰতীয় ইয়াত আছে, অনুপ্ৰৱেশকাৰী আছে, তেতিয়াহ'লে তেওঁলোকক গতিয়াই উলিয়াই দিয়া, আৰু ইয়াৰ বিৰোধ কোন কৰে চাওঁ। তেওঁ উজনি অসমৰ লোকসকলক কি আহ্বান জনাইছিল সেইখিনি চাওক। কথাটো এইটোৱে যে আপোনালোক উজনি অসমত থকা লোকসকলে নিশ্চয়কৈ অনুপ্ৰৱেশকাৰী বা আমি যাক মিয়া বুলি কওঁ, সেই মিয়াৰ আগ্ৰাসনটো দেখা নাই কাৰণে আপোনালোকে অনুভৱ কৰাটো অলপ কঠিন। কিন্তু আমি নিজে আগ্ৰাসন দেখিছোঁ। আপোনালোকক এটাই মই অনুৰোধ ৰাখিম যে 1901 চনৰ চেঞ্চাছ ৰিপৰ্টটো ওলাই ল'ব, আৰু যোৱা 2011 চনৰ চেঞ্চাছ ৰিপৰ্টটো ওলাই ল'ব। অসমৰ ৰিলিজিয়াছ ডেম'গ্ৰাফি চাব, কাষ্ট কমিউনিটিৰ ডেম'গ্ৰাফি চাব, আৰু মানে এতিয়াৰ ডেম'গ্ৰাফি চাব। এই ডেম'গ্ৰাফিটো চোৱাৰ লগে লগে আপোনালোকে গম পাব যে বৰপেটা, ধুবুৰী, নগাঁও এইবিলাকত কি ধৰণৰ জনগাঁথনিৰ পৰিৱৰ্তন হৈছে। শুনিলে, আৰু এওঁলোক কিমান ঘাগুমাল। ওপৰৰ ৰাজনৈতিক নেতাসকলে এই ধৰণে সাম্প্ৰদায়িক কথাবোৰ কৈ অস্থিৰতাৰ সৃষ্টি কৰে, আৰু তলৰ লেভেলৰ নিম্ন পৰ্যায়ৰ গেৰুৱা পোচাক পিন্ধা একাংশ লিডাৰে ভাৰত মাতাক কি জয় দি কি কয় শুনকচোন। মুছলমান সমাজৰ পৰা আমি 25টা উঠাওঁ, লজ্জাজনক কথা। কত আঁচনি দিছো আপোনালোকক? আমি কি আঁচনি দিয়া নাই কওক? আপোনালোকক আমি আঁচনি দিয়া নাই? ঘৰ দিছো, লেট্ৰিন দিছো, আয়ুষ্মান ভাৰত কাৰ্ড দিছো, উজলা গেছ দিছো, সমস্ত দিছো। দিয়াৰ পাছতো আপোনালোকৰ কি আমাক ভোট দিয়াতে আপোনালোকৰ ভোটটো হাতখন কমি যায়। মোৰো ভোট দিবা মই বিজেপি, কিন্তু আপোনালোকে আমাক কাটি হয়। আপোনালোকৰ লগত আমি 10 বছৰ একেৰাহে আছো। মোদী কৈ আছে আপোনালোকে মছজিদ ভাব, মোদী কৈ আছে বাংলাদেশৰ পৰা মুছলমান আনাৰ কথা চিন্তা কৰিছে, অসম ভাৰতৰ কথা চিন্তা কৰিছে, পাকিস্তানৰ পৰা মুছলমান আনি এখন ভাৰতবৰ্ষৰ কথা চিন্তা কৰিছে, আৰু আপোনালোকে কৈছে কি আমাক খেদি দিব বাংলাদেশ। এইবিলাক চিন্তা পৰিহাৰ কৰক। মানে মোদী ডাঙৰীয়াই পাকিস্তান, বাংলাদেশৰ পৰা মুছলমান আনিব খুজিছে। ভাবক কথাটো, মানে ভোটৰ স্বাৰ্থত কেনেকৈ কিমান নিকৃষ্ট, কিমান তলৰ ৰাজনীতি কৰি আছে এওঁলোকে। গতিকে এওঁলোকক চিনি থওক, এওঁলোকৰ কথা নুশুনিব। আমি স্পষ্ট কৰা DKB ফেক্টৰৰ স্পষ্ট কথা, এই বদমাছ 2 নম্বৰী ৰাজনৈতিক নেতাৰ কথা নুশুনিব। এওঁলোকৰ কথা শুনি আপুনি আপোনাৰ ঘৰৰ কাষৰ মুছলমানজনক ঘৃণাৰ চকুৰে নাচাব। আপুনি আপোনাৰ ঘৰৰ কাষৰ মুছলমানজনক হিংসা নকৰিব, বেয়া নহ'ব, কাৰণ বিপদত পৰিলে এওঁলোকে আপোনাক নাচায়। আপোনাৰ ঘৰৰ কাষৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে আপোনাৰ কাষলৈ আহিব। গতিকে ইয়াত ধৰ্মক লৈ ৰাজনীতি কৰা নহ'ব। এটা কথা স্পষ্ট, বৈধ অবৈধ
সকলো জাতি জনজাতি লগ লাগি বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে গতিকে বৃহত্তৰ অসমীয়া জাতীয় জীৱনত লীন যোৱা প্ৰতিগৰাকী প্ৰতিটো ধৰ্মৰ প্ৰতিটো সম্প্ৰদায়ৰ লোকেই অসমীয়া তাত কিন্তু এটাই প্ৰশ্ন বৈধ অবৈধ এইটোকহে অধিক গুৰুত্ব দিয়ক ধন্যবাদ